মৰিয়নী কংগ্ৰেছৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থিত্বলৈ তীব্ৰ বিৰোধিতা মৰিয়নী সমষ্টিৰ বিৰোধীৰ মিত্ৰতাত ফাট মৰিয়নী সমষ্টি মিত্ৰতাৰ স্বাৰ্থত ৰাইজৰ দলক এৰি দিয়াৰ পাছতে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ হুংকাৰ গৌৰৱ গগৈৰ স্থিতিক লৈও প্ৰশ্ন দলীয় কৰ্মীৰ আজিৰ ভিতৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষই প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত উত্থাপিত বেমেজালিৰ মীমাংসা নকৰিলে সমূহীয়া কংগ্ৰেছ ত্যাগৰ সিদ্ধান্ত প্ৰয়োজন সাপেক্ষে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ পোষকতা কংগ্ৰেছ কৰ্মীৰ তেওঁলোকক দিছোঁ চাৰিটাত আজিৰ ভিতৰত তেওঁলোকে যদি নিদিয়ে আমি পৰৱৰ্তী কাৰ্যসূচী আপোনালোকক জনাম আৰু যদিহে তেওঁলোকে একো অৱগত নকৰে আমাক তেতিয়াও আমি আমাৰ কাৰ্যসূচী জনাম আৰু আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ আমাৰ মৰ্মৰ বেদনা তেওঁলোকে অনুভৱ কৰক ইমানবোৰ ৰাইজ আছে ইমানবোৰ মানুহ আছে ইমানবোৰ দলৰ একেবাৰে সাধাৰণ কৰ্মী আছে চাইকেল মাৰি কাম কৰা কংগ্ৰেছ কৰ্মী এতিয়াও জেলত চাইকেল মাৰি কৈ আছে জেলত যাবলগীয়া হৈছে আজি কংগ্ৰেছ আমাৰ কৰ্মী এজন জেলত যাবলগীয়া হৈছে এটা টক শ্ব'ত মৰিনেট হৈছিলে বিজেপি কৰ্মী আহি পানি তেওঁৰ লগত নে কোন কৰ্মীয়ে নেজানো আহি পানি তেওঁ কৰিলে লাষ্টত আমাৰ কৰ্মীজনকে পুলিচত ভৰালে কংগ্ৰেছৰ সমূহীয়া পদত্যাগৰ কিবা আশা আছে নেকি আমাৰ সমূহীয়া পদত্যাগৰ আশাটো আমি আপোনালোকক এতিয়াই নকওঁ তেওঁলোকৰ যিটো সিদ্ধান্ত ল'ব তাৰ ওপৰতে আমি দিব আমি ৰাতি 10টা বজালৈকে আমি দিছোঁ আজিৰ ভিতৰত তেওঁলোকে আমাক দিয়ক যদি নিদিয়ে আমি তেতিয়া আমাৰ ৰাইজে এটা আমাৰ দলে আমাৰ সৰ্বদান যিখিনি কৰ্মী আছে কৰ্মীসকলে এটা সিদ্ধান্ত ল'ম অহাকালি আকৌ আমি বহি এটা সিদ্ধান্ত ল'ম আমি সকলোৱে একেলগে কংগ্ৰেছ দলৰ পৰা আমি পদত্যাগ কৰিম প্ৰক্ষেপ নকৰিলে আমি সমূহীয়াভাৱে চবেই পদত্যাগ কৰিম আৰু মইতো আজি ইয়াতে কৈ থৈ গৈছোঁ OBC চেলৰ পৰা জেনেৰেল ছেক্ৰেটাৰীৰ পৰা মই এতিয়াই পদত্যাগ কৰিছোঁ যদি কেণ্ডিডেট নিদিয়ে আৰু আমি জ্ঞানশ্ৰীক ভোট দিবলৈও নাই আমি লগত যাবলৈও নাই আমি নিৰ্দলীয়ভাৱে খেলা কৰিম আৰু আমি গৌৰৱ গগৈৰ কথা নুশুনো গৌৰৱ গগৈ কোন গৌৰৱ গগৈ চাৰিসীমাটো চিনি পায় নে নাপায় মৰিয়নী এক নম্বৰ কথা আৰু কোনোবাই চলিব পাৰে গৌৰৱ গগৈ আণ্ডাৰত মই নচলোঁ কাৰণ গৌৰৱ গগৈ সি ইংলিছ হিন্দী জানিলে বুলিয়ে বৰ ডাঙৰ কথা নহয় মই সেয়াকে ক'লোঁ মৰিয়নীৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা